চাওক আজি 2 অক্টোবৰ আমি সকলোৱে গম পাওঁ যে 2 অক্টোবৰ মানে আমাৰ গান্ধী জয়ন্তী। আজি দেখা গৈছে যে আমাৰ গোৱালপাৰা জিলাত দুখনকৈ আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আছে। আজি থাকিব লাগিছিল, মালা দি ভৰপূৰ হৈ থাকিব লাগিছিল, কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমাৰ গোৱালপাৰা জিলা প্ৰশাসন আৰু জিলা আয়ুক্ত বিষয়ে এইবোৰত অলপ পিছপৰা বা সেইবোৰত গুৰুত্ব দিয়া দেখা যোৱা নাই। আৰু আমাৰ গোৱালপাৰা পৌৰসভায়ো এই বিষয়ে অলপ গুৰুত্ব দিব লাগিছিল, গুৰুত্ব দিয়া নাই। মই এজন সাধাৰণ ছাত্ৰ হিচাপে এয়া অতি লজ্জাজনক অনুভৱ কৰিছোঁ, আৰু আমি গোৱালপাৰাবাসী হিচাপে এইটো লজ্জাজনক অনুভৱ কৰিছোঁ। কাৰণ আমাৰ সকলোৰে মৰমৰ আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ যি আমাৰ ভাৰতবৰ্ষখন স্বাধীন কৰাৰ যি অৱদান আছে, সেই অৱদানটো আমি পাহৰিব নোৱাৰিম বা পাহৰা নাযাব। আজি দেখা গৈছে যে আমাৰ যেতিয়া এই আমাৰ গোৱালপাৰা জিলাৰ মাজমজিয়াত যি নতুনকৈ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল, তেতিয়া আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগতে আৰু বহুত নেতা মন্ত্ৰীসকলে আহি কেনে ইনগ্ৰেশ্যন কৰিছিল। কিন্তু আজিৰ দিনটোত দেখা গৈছে যে সেইসকল মানুহ পথ নাই, সেইসকল মানুহ ইয়াতে উপস্থিত নাই বা আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীক সন্মান জনোৱা নাই। চাওক আজি 2 অক্টোবৰ আমি সকলোৱে গম পাওঁ যে 2 অক্টোবৰ মানে আমাৰ গান্ধী জয়ন্তী। আজি দেখা গৈছে যে আমাৰ গোৱালপাৰা জিলাত দুখনকৈ আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আছে। আজি থাকিব লাগিছিল, মালা দি ভৰপূৰ হৈ থাকিব লাগিছিল, কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমাৰ গোৱালপাৰা জিলা প্ৰশাসন আৰু জিলা আয়ুক্ত বিষয়ে এইবোৰত অলপ পিছপৰা বা সেইবোৰত গুৰুত্ব দিয়া দেখা যোৱা নাই। আৰু আমাৰ গোৱালপাৰা পৌৰসভায়ো এই বিষয়ে অলপ গুৰুত্ব দিব লাগিছিল, গুৰুত্ব দিয়া নাই। মই এজন সাধাৰণ ছাত্ৰ হিচাপে এয়া অতি লজ্জাজনক অনুভৱ কৰিছোঁ, আৰু আমি গোৱালপাৰাবাসী হিচাপে এইটো লজ্জাজনক অনুভৱ কৰিছোঁ। কাৰণ আমাৰ সকলোৰে মৰমৰ আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ যি আমাৰ ভাৰতবৰ্ষখন স্বাধীন কৰাৰ যি অৱদান আছে, সেই অৱদানটো আমি পাহৰিব নোৱাৰিম বা পাহৰা নাযাব। আজি দেখা গৈছে যে আমাৰ যেতিয়া এই আমাৰ গোৱালপাৰা জিলাৰ মাজমজিয়াত যি নতুনকৈ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল, তেতিয়া আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগতে আৰু বহুত নেতা মন্ত্ৰীসকলে আহি কেনে ইনগ্ৰেশ্যন কৰিছিল। কিন্তু আজিৰ দিনটোত দেখা গৈছে যে সেইসকল মানুহ পথ নাই, সেইসকল মানুহ ইয়াতে উপস্থিত নাই বা আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীক সন্মান জনোৱা নাই। চাওক আজি 2 অক্টোবৰ আমি সকলোৱে গম পাওঁ যে 2 অক্টোবৰ মানে আমাৰ গান্ধী জয়ন্তী। আজি দেখা গৈছে যে আমাৰ গোৱালপাৰা জিলাত দুখনকৈ আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আছে। আজি থাকিব লাগিছিল, মালা দি ভৰপূৰ হৈ থাকিব লাগিছিল, কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমাৰ গোৱালপাৰা জিলা প্ৰশাসন আৰু জিলা আয়ুক্ত বিষয়ে এইবোৰত অলপ পিছপৰা বা সেইবোৰত গুৰুত্ব দিয়া দেখা যোৱা নাই। আৰু আমাৰ গোৱালপাৰা পৌৰসভায়ো এই বিষয়ে অলপ গুৰুত্ব দিব লাগিছিল, গুৰুত্ব দিয়া নাই। মই এজন সাধাৰণ ছাত্ৰ হিচাপে এয়া অতি লজ্জাজনক অনুভৱ কৰিছোঁ, আৰু আমি গোৱালপাৰাবাসী হিচাপে এইটো লজ্জাজনক অনুভৱ কৰিছোঁ। কাৰণ আমাৰ সকলোৰে মৰমৰ আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ যি আমাৰ ভাৰতবৰ্ষখন স্বাধীন কৰাৰ যি অৱদান আছে, সেই অৱদানটো আমি পাহৰিব নোৱাৰিম বা পাহৰা নাযাব। আজি দেখা গৈছে যে আমাৰ যেতিয়া এই আমাৰ গোৱালপাৰা জিলাৰ মাজমজিয়াত যি নতুনকৈ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল, তেতিয়া আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগতে আৰু বহুত নেতা মন্ত্ৰীসকলে আহি কেনে ইনগ্ৰেশ্যন কৰিছিল। কিন্তু আজিৰ দিনটোত দেখা গৈছে যে সেইসকল মানুহ পথ নাই, সেইসকল মানুহ ইয়াতে উপস্থিত নাই বা আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীক সন্মান জনোৱা নাই।